নমস্কাৰ শুভ সন্ধিয়া ঠাণ্ডা দিন আহিছে বেলি সোনকালে পৰে 5 বজাৰ লগে লগে প্ৰায় আন্ধাৰেই হয় এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ পাঠ বুলি এই কাৰণে কৈছোঁ কাৰণ আবৃত্তি কৰাৰ দৃষ্টতা হয়তো মোৰ নাই কবিতাটি ক্লাছ 10ত পঢ়িছিলোঁ অসমীয়া পাঠ্যপুথিত আছে কবিতাটিৰ শিৰোনাম দৃশ্যান্তৰ আৰু কবি হৰে কৃষ্ণ ডেকা কবিতাটি খুব প্ৰিয় মোৰ তেতিয়া হয়তো কবিতাটিৰ মূল ভাৱ প্ৰশ্নৰ উত্তৰ লিখিবৰ কাৰণে মনত থৈছিলোঁ আৰু মনত থৈছিলোঁ যে থাকিয়ে গ'ল কবিয়ে ইমান ধুনীয়াকৈ কবিতাটিত সমাজৰ দুখন ছবি প্ৰতিফলিত কৰিছে এখন হৈছে নিভাজ গাঁৱলীয়া আৰু এখন হৈছে কংক্ৰিটৰ সেই গাঁৱলীয়া ছবিখনত আছে আন্তৰিকতা আছে কেঁচা আলিবাট কেঁকুৰি আছে আকাশ ধিয়াই থকা কাকিনী তামোল আছে পজা ঘৰ আছে কিন্তু মানুহ শান্তিত আছে সেই মানুহজন শান্তিত আছিল কিন্তু 25 বছৰ পাছত সেই সমাজখন পৰিৱৰ্তন হ'ল ডাঙৰ ডাঙৰ অট্টালিকা হ'ল কংক্ৰিট হৈ পৰিল মানুহবোৰৰ সেই যি বিশাল মনটো য'ত আন্তৰিকতা আছিল মৰম চেনেহ শ্ৰদ্ধা ভাতৃত্ববোধ আছিল সেই ভাতৃত্ববোধ নাইকিয়া হ'ল মানুহবোৰ নিজৰ মাজতে ব্যস্ত হৈ পৰিল আন্তৰিকতাবোৰ চাৰিবেৰৰ মাজতে থাকিল আৰু এনেকৈয়ে মানুহ মৰিলেও আমাৰ চাবলৈ সময় নোহোৱা হ'ল আমি ক'ৰবাত জখৰ পোৱালি হৈ পৰিলোঁ কবিৰ মতে ইমান ধুনীয়া কবিতাটোৰ মূল ভাৱটি আৰু কবিয়ে চাগে সেই বৰ্তমান যি সমাজত যি হাই কাজিয়া মাৰপিট লুণ্ঠন যি একেবাৰে বেয়া পৰিস্থিতি হৈ আছে মানুহবোৰ যে ইমান আত্মকেন্দ্ৰিক হৈ পৰিছে মানুহে মানুহক শেষ কৰি পেলাইছে সেই কথাখিনি চাগে তেওঁ তেতিয়াই অনুভৱ কৰিছিল গতিকে কবিতাটিৰ প্ৰাসংগিকতা এতিয়াও বহুত বেছি আছে আৰু ভৱিষ্যতলৈকে থাকিব গতিকে কবিতাটি মই পাঠ কৰিছোঁ দৃশ্যান্তৰ 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ আলি কেঁকুৰিটো আছিল কেঁচা সময় আছিল গধূলি তেওঁ নঙলা মুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি এটা পজা ঘৰ আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ পূৰ্ণ জোনৰ লুণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ওচৰত সহায় সাৰথি